আজি মোৰ ভাৰ্জিন হেয়াৰখিনিক নেনোপ্লাষ্টিয়াৰ ট্ৰিটমেণ্ট দিলোঁ। ডেইলি হেলমেট পিন্ধি পিন্ধি মোৰ চুলিখিনিৰটো অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে। গতিকে এই অৱস্থাৰ ব্যৱস্থা ল'বলৈ আজি মই আহি গ'লো ডেজেল লুক্সলৈ। মোৰ চুলিৰ ইমান বেয়া অৱস্থা দেখি তেওঁলোকে ছাজেষ্ট কৰিলে নেনোপ্লাষ্টিয়াৰ ট্ৰিটমেণ্টটো। এই ট্ৰিটমেণ্টটো এটা নিউট্ৰিয়েণ্ট বেছড ট্ৰিটমেণ্ট হয়, য'ত ভাইটামিন আৰু ফাইবাৰ্ছৰ কোটিং দিয়া হয় আৰু চুলিখিনিক ষ্ট্ৰেইট লুক এটাটো দিয়েই, লগতে চুলি শ্বাইনি আৰু ফ্ৰিজ ফ্ৰী কৰি দিয়ে। আৰু ই কেৱল ভাৰ্জিন হেয়াৰ বুলি নহয়, আগতে ট্ৰিটমেণ্ট কৰোৱাও ডেমেজড হেয়াৰৰ বাবেও বেষ্ট সলিউশ্যন হয় আৰু লগতে লং লাষ্টিঙো হয়। 3 পৰা 5 মাহলৈকে আৰামছে চলি যায়। মোৰ তাতে তেওঁলোকে ইউজ কৰিছিলে K9 ব্ৰেণ্ডৰ হেয়াৰ কেয়াৰ ৰেঞ্জ, কিয়নো ই পেৰাবিন ফ্ৰী লগতে ক্ৰুৱেল্টি ফ্ৰীও হয় আৰু ই কৰি ৰাখে চুলিখিনিক শ্বাইনি, স্মুথ আৰু হেল্ডি। মইতো মোৰ নিজৰ মুখখনেই চিনি পোৱা নাছিলো যে ই সঁচাই মই নে। ভাৰ্জিন হেয়াৰ হওক বা আগতে ট্ৰিটমেণ্ট কৰোৱা হেয়াৰ হওক, যিকোনো ধৰণৰ ডেমেজ হেয়াৰৰ বাবে এই ট্ৰিটমেণ্টটো বেষ্ট সলিউশ্যন হয়। এওঁলোকৰ পেডিকিয়ৰ, মেনিকিয়ৰ, ফেচিয়েল আদিৰ নিচিনা বহুতো ধৰণৰ চাৰ্ভিচেছ আছে। গতিকে জোৰত তিনিআলিত থকা ডেজেল লুক্সলৈ আজিয়ে ভিজিট কৰক।